মই কৈ দিছো সিহঁতৰ ব্যক্তিগত ভাণ্ড এইটো চৰকাৰী কমিশনাৰ অফিচৰ মই ভালকৈ জানো কোনো এইটো ল'ব নোৱাৰে কেতিয়াও ল'ব নোৱাৰে ষ্টেটবিলাক অবৈধভাৱে মানে টকাবিলাক লৈ আছে অবৈধ এইটো কোনো বৈধ নহয় ইহঁতে কোনো ৰিচিপ্ট দিব নোৱাৰে আৰু এইটো চৰকাৰে নাপায় কি বিস্কুল ৰাজত্ব চলিছে নেকি ষ্টেটত আহি থাকোঁতে ডিম গেটত আমাৰ পৰা 200 পৰা 300 টকালৈকে বিচাৰে মাত্ৰ 5 মিনিট টাইম দিয়ে ফুল গাড়ী হলে 100 টকা খালী গাড়ী হলে 200 টকা কেতিয়াবা 300 টকা ড্ৰাইভাৰক কেতিয়াবা গাড়ী ষ্টেঙৰ পৰা নমাই চাবি খুলি গটিয়াই লৈ যায় আৰু এটা সমস্যা আমাৰ শিৱসাগৰৰ গাড়ী টাউনৰ মাজেদি আমাক যাব দিব লাগে আমি আমাৰ গাঁৱৰ ৰাস্তা দি যাওঁ মাইকী মানুহে দা ঠেঙা জেঙা লৈ আমাক বহুত বেয়া গালি দিয়ে মানে বেলেগ ৰাস্তা দি আমাক আহিবলৈ নিদিয়ে সোমাবলৈ নিদিয়ে আমাৰ এইখিনি আমাৰ দাবী আৰু বেলেগ অন্যথা দাবী নাই আমাৰ কাণ্ডৰৰ উচিত বিচাৰ লাগে আমাৰ চৰকাৰে তদন্ত লাগে বেছিভাগ হৈ থাকে কোনোবাই নেতৃত্ব দিয়ে নেকি এইটো নেতৃত্ব আছে বিষ্ণু আছে আহমদ আছে আৰু কেইবাটা সিহঁতৰ এটা গ্ৰুপ আছে এই গ্ৰুপ মিলি মানুহখিনি মিলাই সেটি একগোট হয় আপোনালোকক অত্যাচাৰ কৰে নেকি অত্যাচাৰ কৰে কেতিয়াবা কি বুলি অত্যাচাৰ কৰে তহঁতি ইয়াত গাড়ী গাড়ী ৰখালে 300 দিব লাগিব নহলে ইয়াৰ পৰা গাড়ী ৰখাব নোৱাৰে এই বহুত দূৰলৈ পঠিয়াই দিয়ে ড্ৰাইভাৰটোক গাড়ী দৰ্জা খুলি ষ্টাৰ্টটো বন্ধ কৰি ড্ৰাইভাৰক গটিয়াই লৈ যায় প্ৰশাসনক কিবা দাবী আমি এতিয়া জনাইছো আমাৰ টাউনৰ মাজেদি যাব দিব লাগে আমাৰ পৰিৱেশন বিভাগৰ হওক আমাৰ পুলিচ প্ৰশাসনেই হওক আমাৰ টাউনৰ ভিতৰদি যাব দিব লাগে গাঁৱদি গ'লে আমি মানুহৰ বহুত কথা শুনিব লাগে কাজিয়া মানুহে দা লাঠি লৈ আহে কেতিয়াবা বৰ বেয়া গালি দিয়ে আমাৰ শিৱসাগৰ তেজপুৰ ঢেকীয়াজুলি কচুৱা কামপুৰ এইখিনি গাড়ী আমি নগাঁৱত ষ্টেণ্ড নকৰোঁ আমাক ডাইৰেক্ট যাবলৈহে দিব লাগে আমাৰ কোনো ষ্টেণ্ড নালাগে নগাঁৱত তেজপুৰ ঢেকীয়াজুলিৰ পৰা আমি আহোঁ আহি কিনে আমাৰ আপোনাৰ নগাঁও যোনটো আপোনাৰ হবেৰগাঁও হৈ কিনে যোনটো হেৰি ৰাস্তা আছে মেইন ৰোড আছে এইটো দি আপোনাৰ আমাক আহিব নিদিয়ে পুলিচে আহিলে আপোনাৰ 2000 টকাকৈ ফাইন কৰে আৰু আমাক বাইপাছ ৰাস্তা দিয়া নাই আৰু আপোনাৰ ইফালে আমি যোনপিনে আহোঁ ৰেল আলি হৈ আহিব লাগে ৰেল আলিত আপোনাৰ ডাঙৰ গাঁত আছে গাঁতৰ কাৰণে আপোনাৰ এনে এটা দিন বাট নাই যে তেজপুৰৰ কচুৱাৰ আৰু শিৱসাগৰৰ গাড়ীৰ এটা টায়াৰ পামচাৰ হোৱা নাই বুলি ইয়াত ৰেল আলিত অহাৰ লগে লগে টায়াৰটো ব্ৰাছ হৈ যায় আপোনাৰ আঁঠুৰ ওপৰত পানী আছে পানীত কিবা পেলাই নে নেপেলাই সেইটো ক'ব নোৱাৰো কিন্তু তাত পৰাৰ লগে লগে আপোনাৰ টায়াৰবিলাক ব্ৰাছ হৈ যায় আৰু আপোনাৰ ইফালেদি আমি বাইপাছ অহাৰ সময়ত আমি বাইপাছ হৈ যেতিয়া ভোজগাঁও হৈ কিনে আপোনাৰ ডিউটিয়াৰ পিনে ওলোৱাৰ টাইমত আপোনাৰ আমি যদি ষ্টেণ্ডত নৰখাও গাড়ী তথাপিও আমাৰ পৰা পইচা 100 টকা লয় আৰু যদি আমি দিব মানা কৰোঁ আৰু কয় কালিৰ পৰা মুৰামাৰীৰ পৰা লাইন নিদিব ইয়াত পইচা নিদিলে আৰু আমাক ডাইৰেক্ট আহমদ বুলি এজন মানুহ আছে তেওঁ ডাইৰেক্ট কয় ইয়াত লৈ কিনি বান্ধি থৈ যায় সঁচাকৈ এইটো কৰে নে নকৰে আমাক ডাইৰেক্ট কয় ইয়াত লৈ কিনি বান্ধি থৈ দিয়ে আৰু নহ'লে কালিৰ পৰা মুৰামাৰীৰ পৰা লাইন নিদিব ডিঙৰ পৰা লাইন নিদিব এনেকুৱা ভয় ভাবুকি দেখায় আমাক হয় মোৰ নিজৰ লগত হৈছে মোৰ ড্ৰাইভাৰো আছিলে তেতিয়া তাত দুজনৰ লগত এনেকুৱা হেৰি হৈছে ডাইৰেক্ট কৈছে আৰু তাত গুণ্ডা পালে ইহঁতে ক'ৰ পৰা মানুহ 5-6টা ল'ৰা আহি যায় আহি কিনি ঘপককে ধৰি গৈ কিনে আহমদে ডাইৰেক্ট কৈ বান্ধি থৈ দিয়ক ইয়াত সঁচানে মিছাৰ এনেকুৱা হয় আমি বাইপাছ আহোঁ আপোনাৰ চৰকাৰক পইচা দিওঁ ইহঁতক কিয় পইচা দিব লাগে